নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ ক্ষয় ভৱনৰ বিষয়ে আলোচনা কৰিম আজি আমি কি পঢ়িম ক্ষয় ভৱন আহা ছাত্ৰ ছাত্ৰীসকল আমি চাও ক্ষয় ভৱন মানে কি আমাৰ কি হয় লোৰ বস্তুবোৰ বায়ুৰ সংস্পৰ্শত ৰাখি থলে কিছুদিনৰ পিছত কি হৈ যায় ওপৰত এটা ৰঙচুৱা মুগা বৰণৰ প্ৰলেপ ধৰিবলৈ ধৰে কিন্তু প্ৰথম অৱস্থাত কি থাকে ইহত চিকচিকিয়া থাকে আকৌ ৰূপৰ পাত্ৰ বা গহনা কিছুদিন ব্যৱহাৰ কৰাৰ পিছত বা কিছু সময়ৰ পিছত কি হৈ যায় কলা পৰিবলৈ ধৰে আকৌ কপাৰৰ পাত্ৰ কি হৈ যায় কিছুদিন ব্যৱহাৰ কৰাৰ পিছত ইহতৰ ওপৰত এটা সেউজীয়া ৰঙৰ সামনি পৰে গতিকে এইবিলাকটো কিয় হয় আজি আমি ইয়াকে পঢ়িবলৈ ওলাইছো সোৱা ক্ষয় ভৱন মানে কি যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন কাৰক যেনে জলীয় বাষ্প অম্ল বতাহ আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ধাতুটোৰ কি হয় জানানে ক্ষয় হয় ধাতুটোৰ কি হয় ক্ষয় হয় তেতিয়া এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ক্ষয় ভৱন বুলি কওঁ এতিয়া সোৱা ক্ষয় ভৱন মানে কি যেতিয়া কোনো এটা ধাতু এসিড বা আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহে তেতিয়া ইয়াৰ কি হয় জাৰণ বা অৱক্ষয় হয় এই প্ৰক্ৰিয়াটোক আমি কি বুলি কৈছো ক্ষয় ভৱন গতিকে ধাতুৰ ক্ষয় ভৱন মানে কি ধাতুৰ ক্ষয় ভৱন হৈছে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন কাৰক যেনে বতাহ আৰ্দ্ৰতা বা বায়ুত থকা জলীয় বাষ্প এসিড বা অম্ল আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ধাতুটোৰ কি হয় ক্ষয় হয় আৰু এই প্ৰক্ৰিয়াক আমি কি বুলি কৈছো ক্ষয় ভৱন বুলি কৈছো সোৱা উদাহৰণ যেতিয়া ৰূপ সিলভাৰ মুকলি বতাহত আমি ৰাখো কি হৈ যায় কিছু সময়ৰ পিছত বা কিছুদিনৰ পিছত ই কি হ'বলৈ ধৰে কলা বৰণৰ হ'বলৈ ধৰে বায়ুৰ উপস্থিতিত সালফাৰৰ সৈতে ইয়াৰ বিক্ৰিয়া হয় সালফাৰৰ সৈতে বিক্ৰিয়া হয় ইয়াৰ কি হৈ যায় কলা বৰণ হৈ যায় সোৱা ৰূপালী সালফাইড Ag2S উৎপাদন হয় দেখিছানে ছাত্ৰ ছাত্ৰীসকল সোৱা ইমান ধুনীয়া চিকচিকাই থকা ৰূপৰ চামুচ ইমান ধুনীয়া চিকচিকাই থকা ৰূপৰ চামুচ কিছু সময়ৰ পিছত বা কিছুদিন ব্যৱহাৰ কৰাৰ পিছত ই কি হৈ গল ইয়াৰ ওপৰৰ বৰণ কি হৈ গল কলা হৈ গল আৰু কাৰণটো কি বতাহৰ সংস্পৰ্শত আহাৰ লগে লগে বায়ুমণ্ডলত থকা সালফাৰৰ সৈতে কিহৰ সৈতে সালফাৰৰ সৈতে ই বিক্ৰিয়া কৰি ৰূপালী সালফাইড মানে সিলভাৰ সালফাইড Ag2S উৎপন্ন কৰিছে এতিয়া দেখিলানে ৰহস্যটো কি কিহৰ কাৰণে ৰূপালী চামুচ ইমান চিকচিকাই থকা চামুচ কলা পৰি যায় তাৰ ওপৰত কি গঠন হৈ যায় সিলভাৰ সালফাইড গঠন বায়ুমণ্ডলত থকা সালফাৰৰ সৈতে বিক্ৰিয়া কৰি সিলভাৰ সালফাইড উৎপন্ন হয় কাৰণে ৰূপৰ পাত্ৰ বা গহনা কিছুদিনৰ পিছত বা কিছু সময়ৰ পিছত কি হ'বলৈ ধৰে কলা বৰণৰ হ'বলৈ ধৰে এতিয়া সোৱা যেতিয়া তাম বতাহত ৰখা হয় তেতিয়া বায়ুমণ্ডলত কি থাকে কাৰ্বন ডাই অক্সাইড গেছ থাকে কি গেছ থাকে কাৰ্বন ডাই অক্সাইড গেছ থাকে কপাৰে কাৰ্বন ডাই অক্সাইড গেছৰ লগত বিক্ৰিয়া কৰি কপাৰ কাৰ্বনেট প্ৰস্তুত কৰিব কি প্ৰস্তুত কৰিব কপাৰ কাৰ্বনেট প্ৰস্তুত কৰিব আৰু সেই কাৰণে তামৰ পাত্ৰ ব্যৱহাৰ কৰাৰ পিছত কিছুদিনৰ পিছত কি হ'বলৈ ধৰে সেউজীয়া বৰণৰ হ'বলৈ ধৰে দেখিছা ছাত্ৰ ছাত্ৰীসকল যেতিয়া তাম বতাহত ৰখা হয় বায়ুত উপস্থিত কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰাৰ ফলত
তামৰ ওপৰত এটা সেউজীয়া স্তৰ গঠন হ'ব আৰু এই সেউজীয়া স্তৰটো কি হয় কপাৰ কাৰ্বনেট এই সেউজীয়া স্তৰটো কি হয় কপাৰ কাৰ্বনেট এতিয়া আমি কি পঢ়িলো সিলভাৰ ৰূপে বায়ুমণ্ডলত থকা কিহৰ সৈতে বিক্ৰিয়া কৰিলে সালফাৰ বায়ুমণ্ডলত থকা সালফাৰৰ সৈতে বিক্ৰিয়া কৰিলে আকৌ তামে বতাহত থকা কিহৰ সৈতে বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিলে কপাৰ কাৰ্বনেট প্ৰস্তুত কৰিলে আৰু হেহে আমি তামৰ পাত্ৰৰ ওপৰত কিছু দিনৰ পিছত কি বৰণৰ প্ৰভাৱ দেখিবলৈ পাওঁ সেউজীয়া বৰণৰ প্ৰভাৱ দেখিবলৈ পাওঁ আকৌ লুৰ বস্তুবিলাকেও কি কৰিব বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব লুৰ বস্তুৱে আকৌ অক্সাইড উৎপন্ন কৰিব আহা ছাত্ৰ ছাত্ৰীসকল আমি চাও বতাহত লোহা ৰখাৰ ওপৰত বায়ুৰ উপস্থিতিত আৰ্দ্ৰতা আৰু অক্সিজেনৰ সৈতে বিক্ৰিয়া লোহাৰ ওপৰত কি হ'ব বাদামী স্তৰ গঠন হ'ব মানে ৰঙচুৱা মুগা বৰণৰ স্তৰ গঠন হ'ব আৰু আইৰন অক্সাইড Fe2O3 গঠন হয় আৰু এই Fe2O3 কে আমি কি বুলি কওঁ জানানে মামৰ আমি কি বুলি কওঁ মামৰ আৰু এয়াই হৈছে ধাতুৰ ক্ষয় ভৱন বায়ুমণ্ডলৰ বিভিন্ন কাৰক চৌপাশৰ বিভিন্ন কাৰকৰ ফলত ধাতু এটাৰ ক্ষয় ঘটাকে আমি কি বুলি কৈছো ক্ষয় ভৱন কৰচন ধাতুৰ ক্ষয় ভৱন দেখিছানে গজালত কেনেদৰে মামৰ ধৰিছে কেনেদৰে বাদামী ৰঙচুৱা মুগা বৰণৰ হৈ গৈছে চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগত এয়া মামৰৰ চিত্ৰ দাঙি ধৰা হৈছে এতিয়া চোৱা লোহাৰ মামৰ আমি এটা কাৰ্যকলাপ কৰিব পাৰো কাৰ্যকলাপটো আমি কেনেকৈ কৰিম আমি তিনিটা টেষ্ট টিউব মানে তিনিটা কাঁচৰ নলী লম এটা কাঁচৰ নলীত কি থাকিব চোৱা আমাৰ তিনিটা পৰীক্ষা নলী ABC আছে আৰু এত আমি কি লৈছো পানী লৈছো প্ৰথম পৰীক্ষা নলীত A হিচাপে চিহ্নিত কৰি আমি পানী লৈছো আকৌ পৰীক্ষা নলী B আমি কি লৈছো উতলি থকা পাতিত পানী লৈছো আৰু তাতে আমি কি এড কৰিছো 1 মিলিলিটাৰ মান তেল আৰু এখিনতে আমি জানো তেল পানীত কি হৈ থাকে তেল পানীত উপঙি থাকে তাৰ পিছত পৰীক্ষা নলী C অনাদ্ৰ ক্যালসিয়াম ক্লোৰাইড অনাদ্ৰ মানে ড্ৰাই শুকান ক্যালসিয়াম ক্লোৰাইড লৈছো এতিয়া তিনিওটা পৰীক্ষা নলীতে আমি লোহাৰ নখ বা লোহাৰ গজাল হুমুৱাই থৈছো তিনিওটা পৰীক্ষা নলীতে আমি কি কৰিম লোহাৰ গজাল হুমুৱাই থৈছো আৰু তাৰ পিছত আমি চাম কোনটো পৰীক্ষা নলীত কেনে ধৰণৰ পৰ্যবেক্ষণ বা কেনে ধৰণৰ পৰিৱৰ্তন আমি দেখা পাওঁ A পৰীক্ষা নলী আৰু এয়া B পৰীক্ষা নলী আৰু এয়া C পৰীক্ষা নলী A পৰীক্ষা নলীত আমি কি লৈছো পানী লৈছো দেখিছা আৰু B পৰীক্ষা নলীত আমি কি লৈছো আমি পানীৰ লগতে উতলা পানীৰ লগতে আমি কি লৈছো এটা তেলৰ তৰপ লৈছো আৰু এই তেলৰ তৰপটোৱে আমাক কি কৰিব আমাক বায়ুৰ সংস্পৰ্শ নাইকিয়া কৰিব চোৱা আৰু সিত আমি কি লৈছো শুকান বায়ু সিত আমি কি লৈছো শুকান ক্যালসিয়াম ক্লোৰাইড মানে অনাদ্ৰ ক্যালসিয়াম ক্লোৰাইড অনাদ্ৰ ক্যালসিয়াম ক্লোৰাইডে কি কৰিব কাঁচৰ নলীটোৰ C কাঁচৰ নলীটোৰ ভিতৰত থকা জলীয় বাষ্প শোষণ কৰিব কি কৰিব C নলীটোৰ ভিতৰত থকা জলীয় বাষ্প শোষণ কৰিব আৰু এতিয়া আমি পৰ্যবেক্ষণত দেখা পালো যে এই পৰীক্ষা নলীৰ গজালৰ ওপৰত কি হৈছে ৰঙচুৱা মুগা বৰণৰ প্ৰভাৱ পৰিছে কিন্তু B আৰু C পৰীক্ষা নলীত কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাই ইয়াৰ পৰা আমি গম পালো যে কি এই পৰীক্ষা নলীত কিহৰ উপস্থিতি আছিল জলীয় বাষ্পৰ পানীৰ উপস্থিতি আছিল গতিকে পানীৰ জলীয় বাষ্পৰ উপস্থিতিত কি হৈ গল লোহাৰৰ গজালত মামৰ ধৰিবলৈ ধৰিলে এতিয়া চোৱা টেষ্ট টিউব A লোহাৰ গজালবোৰত কি দেখা গৈছে
মামৰ দেখা গৈছে আৰু টেষ্ট টিউব বি আৰু চি কোনো ধৰণৰ মামৰ দেখা পোৱা নাই কাৰণ বিত কি আছিলে তেলৰ এটা তৰপ আছিলে আৰু চি নলীটোত অনাদ্ৰ ক্যালসিয়াম ক্লোৰাইড লোৱাৰ কাৰণে হি জলীয় বাষ্প শোষণ কৰিছিলে গতিকে আমি পৰিৱৰ্তন ক'ত দেখিবলৈ পালো এই পৰীক্ষা নলীত দেখিবলৈ পালো এতিয়া চোৱা উপসংহাৰ মামৰ ধৰাৰ বাবে বায়ু আৰু পানী দুয়োটাৰে প্ৰয়োজন হয় মামৰ ধৰাৰ বাবে আমাৰ বায়ু আৰু পানী দুয়োটাৰে প্ৰয়োজন হয় হেহে পৰীক্ষা নলী এত লুৰ গজালত আমি কি দেখা পালো মামৰ দেখা পালো কাৰণ পৰীক্ষা নলী এত আমি কি লৈছিলো পানী লৈছিলো আৰু কি আছিলে বায়ু আছিলে কিন্তু বি আৰু সি পৰীক্ষা নলীত কোনো ধৰণৰ বায়ুৰ সংস্পৰ্শ নাছিলে এতিয়া আমি মামৰে ধৰা প্ৰক্ৰিয়া কি কৰিব লাগিব ৰোধ কৰিব লাগিব তাৰ মানে আমি ক্ষয় ভৱন কি কৰিব লাগিব প্ৰতিৰোধ কৰিব লাগিব আৰু ক্ষয় ভৱন আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰো জানানে আমি ৰং হানি তেল হানি বা গ্ৰীজ হানি আমি ৰং কৰি অইলিং তেল হানি বা গ্ৰীজ হানি আমি কি কৰিব পাৰো ক্ষয় প্ৰতিৰোধ কৰিব পাৰো অন্য এটা প্ৰতিৰোধ পদ্ধতি হৈছে 10টা লেপন মানে হৈছে জিংকৰ আৱৰণ দিয়া এটা পদ্ধতি লু আৰু ষ্টিলৰ বস্তুত কি হয় জানানে মামৰে নধৰিবলৈ আমি কিহৰ প্ৰলেপ দিও জিংকৰ প্ৰলেপ দিও আৰু কোনো ধাতুৰ ওপৰত এই জিংকৰ প্ৰলেপ দিয়া প্ৰক্ৰিয়াটো 10টা লেপন বা গ্যালভানাইজিং বুলি কোৱা হয় ই মামৰ ধৰাত প্ৰতিৰোধ কৰে আকৌ অন্য এটা পদ্ধতি হৈছে এনোডাইজেচন বা এনোডীকৰণৰ সহায়ত আমি কি কৰিব পাৰো এলুমিনিয়াম ধাতু ৰক্ষা কৰিব পাৰো আমি এনোডীকৰণত এটা অক্সাইডৰ তৰপ গঠন হয় যাৰ ফলত এলুমিনিয়াম ধাতু আমি ৰক্ষা কৰিব পাৰো সোৱা 10টা লেপন মানে কি লোহাক মামৰৰ পৰা ৰক্ষা কৰিবলৈ জিংকৰ পাতল তৰপেৰে আৱৰণ দিয়া এটা পদ্ধতি এতিয়া সোৱা বিশুদ্ধ লোহা অতি কোমল গতিকে বিশুদ্ধ লোহাৰ লগত আমি সামান্য পৰিমাণৰ 0.05% মান কি মিহলি কৰো কাৰ্বনৰ যৌগ মিহলি কৰো বা কাৰ্বন মিহলি কৰো বিশুদ্ধ ধাতু যেহেতু অতি কোমল আমি সেই লোহাৰ লগত আমি কি মিহলি কৰিব পাৰো কাৰ্বন মিহলি কৰিব পাৰো আকৌ সোৱা তীখা যেটো ষ্টেইনলেছ ষ্টীল বুলি কও ষ্টেইনলেছ ষ্টীলত কেতিয়াও মামৰে নধৰে আৰু ষ্টেইনলেছ ষ্টীলৰ সংযুতি কি জানানে আইৰন নিকেল ক্ৰমিয়াম আইৰন নিকেল আৰু ক্ৰমিয়াম আইৰন নিকেল আৰু ক্ৰমিয়ামৰ মিশ্ৰণ ঘটাইহে আমি কি প্ৰস্তুত কৰো তীখা প্ৰস্তুত কৰো গতিকে তোমালোকে দেখিছা যে এটা ধাতুৰ লগত আমি অন্য এটা ধাতু কি কৰিছো যোগ কৰিছো আৰু যোগ কৰাৰ ফলত কি হৈছে ইয়াতচোন মামৰ ধৰাৰ পৰা ৰক্ষা কৰিছে গতিকে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জানানে সংকৰীকৰণ কৰা বুলি কোৱা হয় আমি সংকৰ ধাতু পঢ়িবলৈ গৈ আছো এতিয়া যেতিয়া এটা ধাতু লগত আমি কি কৰো অন্য এটা ধাতু মিহলাও বুজি পাইছা দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয় কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় আৰু সংকৰ ধাতুত কি নধৰে মামৰে নধৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ক্ষয় প্ৰতিৰোধ কৰিবৰ কাৰণে কি কৰিব লাগিব ৰং হানিব লাগিব তেল হানিব লাগিব গ্ৰীজ লেপন 10টা লেপন এনোডাইজেচন হয় নহয় আৰু আমি সংকৰ ধাতু ব্যৱহাৰ কৰিব লাগিব এতিয়া সোৱা
সংকৰ ধাতু দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতু দুটা বা ততোধিক ধাতু আৰু এটা ধাতু বা এটা অধাতু ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণক কি বুলি কোৱা হয় সংকৰ ধাতু বুলি কোৱা হয় আৰু এই সংকৰ ধাতুৰ এটা উপাদানত যদি পাৰা কি থাকে সংকৰ ধাতুৰ এটা উপাদান যদি পাৰা বা মাৰ্কাৰী হয় তেতিয়া আকৌ তাক কি বুলি কোৱা হয় জানানে এমালগাম বুলি কোৱা হয় এমালগাম বুলি কোৱা হয় দুটা বা ততোধিক ধাতু আৰু এটা ধাতু বা এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বুলি কোৱা হয় আৰু সংকৰ ধাতুৰ এটা উপাদানত যদি পাৰা হয় তাক কি বুলি কোৱা হয় এমালগাম বুলি কোৱা হয় সংকৰ ধাতুৰ এটা উপাদানত পাৰা হলে তাক এমালগাম বুলি কোৱা হয় এতিয়া চোৱা কিছুমান মিশ্ৰণ আমি পিতলৰ বাচন বৰ্তন ব্যৱহাৰ কৰো হয় নে নহয় গতিকে পিতলৰ সংযুতিটো চোৱা পিতলৰ সংযুতি হৈছে কপাৰ প্লাস জিংক তাম প্লাস জিংক পিতলৰ সংযুতি তাম প্লাস জিংক আকৌ ব্ৰঞ্জৰ সংযুতি কি জানানে কপাৰ প্লাস টিন চোৱা ব্ৰঞ্জ তাম প্লাস টিন তোমালোকে মনত ৰাখিবা পিতল কপাৰ প্লাস জিংক ব্ৰঞ্জ কপাৰ প্লাস টিন আকৌ চোৱা ছাত্ৰ-ছাত্ৰীসকল সোল্ডাৰ lead plus tin solder সংযুতি কি lead plus tin solderer গলনাঙ্ক অতি কম সেইবাবে ইয়াক বৈদ্যুতিক তার জোড়া লগোৱাত ব্যৱহাৰ কৰা হয় ইয়াৰ গলনাঙ্ক অতি কম ইয়াক বৈদ্যুতিক তার ওয়েল্ডিংৰ কামত ব্যৱহাৰ কৰা হয় দেখিছা বৈদ্যুতিক তার জোড়া লগোৱাত ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি পঢ়িলো ধাতুৰ ক্ষয়ীভৱন আৰু ক্ষয়ীভৱনৰ পৰা আমি কেনেদৰে মুক্ত হ'ব পাৰো আৰু কি পঢ়িলো আমি সংকৰ ধাতুৰ বিষয়ে পঢ়িলো এতিয়া কিছুমান গুৰুত্বপূৰ্ণ তথ্য চোৱা 24 ক্যাৰেট সোণ মানে বিশুদ্ধ সোণ 24 ক্যাৰেট সোণ মানে কি বিশুদ্ধ সোণ 24 ক্যাৰেট সোণ হলেহে আমি বিশুদ্ধ সোণ বুলি কওঁ কিন্তু গহনা প্ৰস্তুত কৰিবলৈ আমি বিশুদ্ধ সোণ ব্যৱহাৰ কৰিব নোৱাৰো মানে বিশুদ্ধ সোণ প্ৰয়োগ কৰি আমি কোনো ধৰণৰ গহনা প্ৰস্তুত কৰিব নোৱাৰো আমি কিমান ক্যাৰেট ব্যৱহাৰ কৰিব লাগে জানানে আমি 22 ক্যাৰেট সোণ ব্যৱহাৰ কৰিহে গহনা বনাব পাৰো গতিকে সোণৰ লগত কি মিহলাই অন্য এটা ধাতু মিহলাই কি ধাতু মিহলাই তাম মিহলাই সোৱা 24 ক্যাৰেটৰ সোণ অতি কোমল সেই কাৰণে আমি ইয়া গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰো 24 ক্যাৰেটৰ সোণ বিশুদ্ধ সোণ অতি কোমল হোৱা বাবে আমি ইয়া গহনা বনাবলৈ ব্যৱহাৰ কৰিব নোৱাৰো আৰু আমি 22 ক্যাৰেটৰ সোণহে ব্যৱহাৰ কৰো গহনা বনাবলৈ দেখিছা ছাত্ৰ-ছাত্ৰীসকল আমি গহনা বনাবলৈ 22 ক্যাৰেটৰ সোণহে ব্যৱহাৰ কৰিব পাৰো কাৰণ 24 ক্যাৰেটৰ সোণ বিশুদ্ধ সোণ আৰু ই কোমল অৱস্থাত থাকে এতিয়া চোৱা ইয়াক কঠিন কৰিবলৈ ইয়াত ৰূপ বা তাম মিহলাই দিয়া হয় আমি বিশুদ্ধ সোণ গহনা বনাব নোৱাৰো বিশুদ্ধ সোণ মানে কি 24 ক্যাৰেট আমি কিমান ক্যাৰেটৰ সোণত গহনা বনাব পাৰো 22 ক্যাৰেটৰ আমি গহনা বনাব পাৰো তাৰ লগত আমি কি মিহলাব পাৰো সিলভাৰ মিহলাব পাৰো বা কপাৰ মিহলাব পাৰো তাৰ পিছতহে আমি কি প্ৰস্তুত কৰিব পাৰো গহনা প্ৰস্তুত কৰিব পাৰো 22 ক্যাৰেট সোণৰ 22 অংশ বিশুদ্ধ সোণ আৰু 2 অংশ তাম বা ৰূপ 2 অংশ তাম বা ৰূপ এতিয়া চোৱা
তোমালোকে মোক এটা কি দিব লাগিব পৰীক্ষা দিব লাগিব সোৱা ছাত্ৰ ছাত্ৰীসকল মোৰ প্ৰথম প্ৰশ্ন পিতলৰ মিশ্ৰণ হল পিতলৰ মিশ্ৰণ কি কোনটো হ'ব শুদ্ধ উত্তৰ ক কপাৰ প্লাস জিংক মোৰ দ্বিতীয় প্ৰশ্ন সোৱা যেতিয়া কোনো ধাতু এসিড বা আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহে তেতিয়া ইয়াৰ জাৰণ হয় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটো কোৱা হয় ক্ষয়ী ভৱন কি বুলি কোৱা হয় ক্ষয়ী ভৱন মোৰ তৃতীয় প্ৰশ্ন সোৱা লোহাৰ ওপৰত জিংকৰ পাতল তৰপ এটা আৱৰণ দিলে ইয়াক ডেশ বোলা হয় খালি ঠাই পূৰণ কৰা ইয়াক কি বুলি কোৱা হয় দস্তা লেপন বুলি কোৱা হয় কি বুলি কোৱা হয় দস্তা লেপন বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ধাতু এটা আমি আজি কি পঢ়িলো যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন কাৰক বতাহ বায়ুত থকা জলীয় বাষ্প অম্ল আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ধাতুটোৰ ক্ষয় হয় আৰু এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় ক্ষয় ভৱন বুলি কোৱা হয় ধাতুৰ ক্ষয় ভৱন আমি কি কৰিব লাগিব প্ৰতিৰোধ কৰিব লাগিব আমি ৰং হানি তেল হানি গ্ৰীচ হানি হয়নে নহয় দস্তা লেপন পদ্ধতি এনডীকৰণ সংকৰ ধাতু প্ৰয়োগ কৰি আমি কি কৰিব পাৰো ধাতুৰ ক্ষয় ভৱন ৰক্ষা কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ